ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক 0.1ৰ 6 নম্বৰ অংকটো সমাধান কৰি দি আছোঁ। অংকটো ইম্পৰ্টেণ্ট আছে, চাই ল'বা তোমালোকে। প্ৰশ্নটো মই পঢ়ি আছোঁ। এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলুনৰ দুইটা মূৰত দুটা অৰ্ধগোলক লগাই থোৱা সদৃশ। তোমালোকে কেপচুল নিশ্চয় দেখিছা। কেপচুলৰ দুই মূৰত তোমালোকে দেখিবা অৰ্ধগোলকৰ দৰে দুখন হেৰি থাকে, মূৰটো দুটা অৰ্ধগোলকৰ নিচিনা নিচেই তোমালোকে দেখিছা। সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ। সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ আৰু ব্যাস হ'ল 5 মিলিমিটাৰ। আমি কি উলিয়াব লাগে? পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। এতিয়া মই এইটো সমাধান কৰি দি আছোঁ। প্ৰথমতে তোমালোকে কেপচুলটোৰ গঠনটো চোৱা। এই মূৰটো এনেকুৱা এটা অৰ্ধগোলকৰ নিচিনা। কেপচুলটো ঘৰত এভেইলেবল আছে, তোমালোকে চাই ল'বা। এইটো হৈছে অৰ্ধগোলক, এই দুটা অংশ অৰ্ধগোলক। টোটেল কেপচুলৰ দৈৰ্ঘ্য দিয়া আছে 14 mm, 14 মিলিমিটাৰ। ব্যাস দিয়া আছে, ইয়াৰ ব্যাস দিয়া আছে 3 mm। কিমান দিয়া আছে? 3 mm। প্ৰথমতে আমি আৰম্ভণিত লিখিলোঁ, দিয়া আছে 3 mm, 3 মিলিমিটাৰ দি আছে ব্যাস। ইয়াৰ পিছত আমি ইয়াৰ ব্যাসাৰ্ধটো উলিয়াই লওঁ, কাৰণ সূত্ৰটো আমাৰ ব্যাসাৰ্ধৰ দৰকাৰ পৰে দেই। আৰু 3/2 mm, 3/2 mm এনেকৈ লিখি ৰাখা। এতিয়া কেপচুলৰ মূৰ দুটা যদি আমি বাদ দিওঁ, তেতিয়াহ'লে মাজৰ অংশটো হৈছে বেলুন। বেলুনৰ দৈৰ্ঘ্য এই জাগাত আমি বুজাম। টোটেল 14 mm পৰা 3 নহয়, ব্যাসটো দি আছে 5 mm। কিমান দি আছে? 5 mm। এইটো ব্যাসটো যদি 5 mm হয়, তেতিয়াহ'লে ব্যাসাৰ্ধ কিমান হ'ব? 5/2। কুৱেশ্যনটোত মানে ব্যাস দি আছে কিমান? ব্যাসাৰ্ধ 5/2। বেলুনৰ দৈৰ্ঘ্য 5/2, তাৰমানে ইয়াৰ পৰা আমি 5টো বাদ দিব লাগিব। ইফালে 2.5 আৰু ইফালে কিমান হ'ব? 2.5। 5 mm বাদ দিলে আমি কিমান পাওঁ? 14ৰ পৰা 5 গ'লে কিমান থাকিব? 9 mm। কিমান থাকিব? 9 mm। এইটো হৈছে বেলুনৰ দৈৰ্ঘ্য। ঠিক আছে, মই আকৌ এবাৰ কৈ দিছোঁ। মানে ব্যাস 5 mm দি আছে কুৱেশ্যনটোত, তেতিয়াহ'লে ব্যাসাৰ্ধ কি হ'ব? 5/2 mm। এতিয়া ইয়াৰ পৃষ্ঠকালি, কেপচুলটোৰ পৃষ্ঠকালি দুটা অৰ্ধগোলকৰ চি আছে, দুটা অৰ্ধগোলকৰ বক্ৰতলৰ কালি, অৰ্ধগোলকৰ চি আছে প্লাছ, আৰু মাজত থকা অংশটো হৈছে বেলুনৰ বক্ৰতলৰ কালি চি আছে 2 ইনটু অৰ্ধগোলকৰ চি এছটো হৈছে বক্ৰতলৰ কালি হৈছে, তোমালোকে নিশ্চয় জানা, 2πr², 2π, আৰু বেলুনৰটো হৈছে 2πrh। এতিয়া ইয়াৰ পৰা আমি কমন লৈ ল'ম 2πr। কি কমন লওঁ? ইয়াত দুটা টাৰ্ম আছে, দুটাৰ পৰা আমি কমন আহিব। দুইটাতে সাধাৰণ অংশখিনি হৈছে 2πr। ইয়াত 2 এটা থাকিব, লগতে r এটা থাকিব, আৰু ইয়াত কেৱল কি থাকিব? h। পাইৰ মান হৈছে 22/7। এইটো অংকত আমি পাই 22/7 বুলি লিখিম। আৰটো ইয়াত আছে, চোৱা, 5/2, 2 ইনটু 5/2 প্লাছ h মানে কিমান? h মানে হৈছে 9। অ'কে, যদি কেঞ্চেল যায়, আমি কেঞ্চেলখিনি কৰি লওঁ।
2 আৰু 2 কেঞ্চেল যাব 22 ইনটু 5 এইটো মাল্টিপুল হৈ আছে ডিভাইড বাই 7 2 2 কেঞ্চেল 5 পাইছে 110 9 আৰু 5 যোগ কৰিলে কিমান হ'ব 14 হ'ব 7 14 দুবাৰ যাব 110 পূৰণ 2 2 0 গুণ 0 2 11 22 মিলিমিটাৰ স্কোয়ার তার মানে ক্যাপসুলটোর মুঠ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি 220 মিলিমিটার স্কোয়ার ঠিক আছে তোমালোকে এইটো চাই ল'বা ভালদৰে অংকটো ইম্পৰ্টেণ্ট আছে আশা কৰোঁ ট্ৰাই কৰিলে তোমালোকে পাৰিবা নিশ্চয় ঠিক আছে